সেইসকল মানুহক দেখি মোৰ হাঁহিয়ে উঠে, যিয়ে বাহিৰে বাহিৰে মোৰ লগত বহুত ভাল, কিন্তু তলে তলে মহাকাল। যিদিনা তুমি ভুলৰ বিপক্ষে প্ৰতিবাদ কৰিবলৈ ল'বা, সেই দিনৰ পৰা তুমি এই পৃথিৱীত সকলোৰে অপ্ৰিয় হৈ পৰিবা। প্ৰয়োজনত মৌ মিঠা মাত দিব, আৰু প্ৰয়োজন শেষ হ'লে কথাৰ সুৰ সলনি হ'ব। এয়াই আজিৰ মানুহৰ চৰিত্ৰ। সদায় সাৱধানে চলিবা বন্ধু। পৰিস্থিতি আৰু মানুহ কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে। দুদিনমান সকলোৰে পৰা আঁতৰত থাকি চাওকচোন, দেখিব মানুহে আপোনাৰ নামটোকে পাহৰি যাব। আচলতে মানুহে গোটেই জীৱন এটা ভুল ধাৰণাই লৈ ফুৰে যে তেওঁ আনৰ বাবে বৰ প্ৰিয় মানুহ। পিছে অপ্ৰিয় সত্য এই যে আপুনি থাকক বা নাথাকক, সময়ত খবৰ ল'বলৈ কাৰো সময়েই নাথাকে। পৃথিৱীৰ আটাইতকৈ অসহায় সেইজন যিয়ে নিজৰ খং, অভিমান, কষ্ট কাকো দেখুৱাব নোৱাৰে, যিয়ে চিৎকাৰ কৰি কান্দিব নোৱাৰে, মাত্ৰ মৃদু হাঁহিৰ আঁৰত চকু পানীবোৰ লুকুৱাই ৰাখে। এই পৃথিৱীখন মোৰো ঘৰ নহয় আৰু তোমাৰো স্থায়ী ঠিকনা নহয়। তেন্তে আনক ঘৃণা অথবা হিংসা কৰি কি পাবা? এই দুদিনীয়া জীৱনটোত মৰম, ভালপোৱা দিয়া আৰু ল'বলৈ শিকা। স্পীড ব্ৰেকাৰ যিমানেই ওখ নহওক কিয়, গাড়ীৰ গতিবেগ কমালে ঠেকেচা নাখায়। সেইদৰে জীৱনত যিমানেই সমস্যা নাহওক কিয়, যদিহে ধৈৰ্য আৰু শান্তিৰে বিবেচনা কৰি আগবঢ়া হয়, তেন্তে জীৱনত কেতিয়াও ঠেকেচা খাব লগা নহয়। কাকো ভয় নেদেখুৱাব, সাহস দিয়ক। কাকো লাজ নিদিব, শিকাই দিয়ক। কাকো মূৰ্খ বুলি নক'ব, বুজাই দিয়ক। কাকো খং নকৰিব, বুজিবলৈ চেষ্টা কৰক। এই গুণবিলাক থকা মানুহজনেই হ'ল সুন্দৰ মনৰ অধিকাৰী। সফলতাই লগ দিয়া নাই মোক, তথাপিও নিৰাশ নহওঁ। চেষ্টা কৰি যাম, কেতিয়াও হাৰি যাব নিদিওঁ নিজক। নিজৰ সুখৰ বাবে নহ'লেও মা দেউতাৰ হাঁহিৰ কাৰণ হ'বলৈ। জীৱন যুঁজত সাফল্য আহৰণ কৰিবলৈ বিফলতাৰ খুবেই প্ৰয়োজন, কিয়নো বিফলতাৰ মাজেৰেহে সৃষ্টি হয় নতুনত্বৰ। জীৱনত প্ৰয়োজন হোৱা সকলোবোৰ ল'ব পৰাকৈ সামৰ্থ্য নাথাকিব পাৰে, কিন্তু সেইবুলি ইমানো তললৈ নামিব নোৱাৰোঁ যে নিজেই বিক্ৰী হৈ যাম। গছ এজোপা কটাৰ পিছতো পুনৰ পোখা মেলিব ধৰে। সেইদৰে বিশ্বাস যদিহে নিজৰ ওপৰত আছে, তেন্তে ধ্বংস হোৱা জীৱনটোকো দ্বিতীয়বাৰ পোখা মেলাব পাৰি। আনৰ দৃষ্টিত তুমি কেনেকুৱা সেইটো নাভাবিবা, তুমি নিজৰ দৃষ্টিত কেনেকুৱা সেইটোহে মন কৰিবা। কাৰণ পৃথিৱীখনক সুন্দৰ চেহেৰাৰ নহয়, সুন্দৰ মনৰহে প্ৰয়োজন। আৱেগেৰে কি হ'ব যদি বিবেক নাথাকে? ৰূপ সৌন্দৰ্যৰে কি হ'ব যদি চৰিত্ৰ ভাল নহয়? উচ্চ শিক্ষাৰে কি হ'ব যদি ব্যৱহাৰেই ভাল নহয়? গতিশীল সময়ে জীৱনৰ পাঠ শিকায়। মাথো অলপ ৰৈ নিজকে সুধি চোৱা, সুখৰ সময় যদি খন্তেকীয়া, তেন্তে দুখৰ সময়ো চিৰস্থায়ী নহয়।